সাধু নগৰী। একালত এখন গাঁৱত মতিৰাম নামৰ এজন মানুহে বাস কৰিছিল। তেওঁ বৰ দয়ালু আৰু সহজ সৰল প্ৰবৃত্তিৰ মানুহ আছিল। মতিৰাম তেওঁৰ পত্নীৰে সৈতে এটা সৰু ঘৰত বাস কৰিছিল। মতিৰামে যথেষ্ট পৰিশ্ৰম কৰাৰ স্বত্তেও তেওঁৰ সৰলতাৰ কাৰণে অধিক ধন উপাৰ্জন কৰাত ব্যৰ্থ আছিল। কিন্তু মতিৰাম সিমানতে বৰ সন্তুষ্ট আছিল। তেওঁ আৰু তেওঁৰ পত্নী দুবেলাৰ দুমুঠি আহাৰ গ্ৰহণ কৰিয়ে সুখী আছিল। মতিৰাম এজন গৰখীয়া আছিল। তেওঁ প্ৰতিদিনে গাঁৱৰ গৰু ছাগলীবোৰ চৰাবলৈ লৈ গৈছিল আৰু সেয়াই তেওঁৰ উপাৰ্জনৰ পথ আছিল। গাঁওখনতে এটি সৰু পাহাৰ আছিল। মতিৰামে গৰু ছাগলীবোৰ তালৈকে চৰাবলৈ লৈ গৈছিল। মতিৰামে বৰ সুৰীয়াকৈ বাঁহী বজাইছিল। প্ৰতিদিনে গৰু ছাগলীবোৰ চৰাই চৰাই তেওঁ বাঁহী বজাইছিল। এদিনাখন এইদৰেই তেওঁ বাঁহী বজাই বজাই গৈ থাকোঁতে এজন সাধুৱে তেওঁক মাত লগালে। হেৰা গৰখীয়া বোপা, এইফালে শুনাচোন। প্ৰণাম সাধুবৰ। কুশলে থাকা। তোমাৰ লগত পানী আছেনে? আছে সাধুবৰ, এয়া লওক। ভগৱানে তোমাৰ মংগল কৰক। এইফালে কলৈ যোৱা? মই পাহাৰলৈ এই গৰু ছাগলীবোৰ চৰাবলৈ। ব'লা ময়ো তোমাৰ লগতে যাওঁ। ঠিক আছে ব'লক। সাধুজনে পানী খালে আৰু দুয়োজনে পাহাৰটোৰ দাঁতিলৈ যাবলৈ ধৰিলে। বাটত মতিৰামে পুনৰ বাঁহী বজাবলৈ আৰম্ভ কৰিলে। সাধুজনে তেওঁৰ বাঁহীৰ সুৰত মুগ্ধ হৈ পৰিছিল। পাহাৰৰ দাঁতিত মতিৰামে সাধুজনক কেইটামান ফল আনি দিলে আৰু এজোপা গছৰ তলৰ এডোখৰ ঠাই সাধুজন বহিবৰ বাবে পৰিষ্কাৰ কৰি দিলে। সাধুৱে নিজৰ ধ্যানত বহিল। এইদৰে মতিৰামে প্ৰত্যেক দিনাই সাধুজনক কেইটামান ফল আৰু এঘট পানী আনি দিয়ে আৰু তেওঁ বহা ঠাইডোখৰ পৰিষ্কাৰ কৰি দিয়ে। সাধুজন মতিৰামৰ সেৱাত বৰ সন্তুষ্ট হৈছিল। তেওঁ জানিছিল যে মতিৰামে এইবোৰ নিস্বাৰ্থ মনে কৰি আছে। এদিনাখন মতিৰামে পৰিষ্কাৰ কৰাৰ পাছত সাধুজনে পানীৰ ঘটটো মতিৰামক উভতাই দি ক'লে, মতিৰাম, লোৱা, এইটো তোমাৰ ঘৰলৈ লৈ যোৱা আৰু ইয়াক সযতনে ৰাখিবা। সাধুবৰ, এইটোতো এটা সাধাৰণ ঘট, সযতনে ৰখাৰ কি প্ৰয়োজন আছে? মতিৰাম, এইটো এতিয়া সাধাৰণ ঘট নহয়, এতিয়া এইটো যাদুকৰী ঘট। এয়া তোমাৰ বাবে উপহাৰ। তুমি মোৰ ইমান সেৱা কৰিছা, তাৰ বিনিময়ত মই তোমাক এই ঘটটো উপহাৰ দিছো। ঘটটোৰ পৰা প্ৰত্যেক দিনাই পুৱা কেইটামানকৈ সোণৰ মুদ্ৰা ওলাব। নিজৰ গোটেই জীৱনটো যিমান সৰলতাৰে তুমি কটাইছা আৰু মোক কৰা নিস্বাৰ্থ সেৱাৰ বিনিময়ত মই তোমাক এই উপহাৰটি প্ৰদান কৰিছো। ইয়াক সযতনে ৰাখিবা। আপোনাক অশেষ ধন্যবাদ। আপুনি মহান। মই আপোনাৰ এই উপহাৰক মৰমেৰে আৰু অতি সযতনে ৰাখিম। মোৰ দৰিদ্ৰতাই নাইকিয়া হ'ব। মোৰ পত্নী যশোদা এয়া দেখি বৰ আনন্দিত হ'ব। মই ভাবি পোৱা নাই যে মই আপোনাক কিদৰে ধন্যবাদ দিওঁ। আৰে বোপা, এয়া তোমাৰেই কৰ্মৰ ফল। এতিয়া তুমি যোৱা, মই ধ্যানত বহো। ৰঘু, ঐ ৰঘু, টোপনি গলি নেকি? আৰে মতিৰাম, কি খবৰ? বহুদিন পিছত আহিলি। আৰে মোৰ খবৰ বহুত ভাল, সুস্থ আছো মই। সেইবোৰ বাদ দে, মই তোক কথা এটা ক'বলৈ আহিছো। মই পাহাৰৰ দাঁতিত এজন সাধু লগ পালো। তেওঁক মই নিৰন্তৰৰ পৰা সেৱা কৰিলো। তই জান তেওঁ মোক কি উপহাৰ দিলে? এই ঘটটো। ঘট? বাছ, সেইটোতে তই ইমান সুখী হৈছ? আৰে তই বুজি নাপাবি ৰঘু, এই ঘটটো যে যাদুকৰী ঘট। কি যাদুকৰী ঘট? এই ঘটটোৰ পৰা প্ৰত্যেক দিনে সোণৰ মুদ্ৰা ওলাব। হে? ৰঘু এজন লোভীয়া ব্যক্তি আছিল। সি ভাবিব ধৰিলে যে মতিৰামৰ পৰা সেই ঘটটো কেনেদৰে চুৰি কৰিব পৰা যায়। সেই মুহূৰ্ততে তাৰ মনলৈ এটা বুদ্ধি আহিল। সি মিচিকে হাঁহি ক'লে, মতিৰাম, তই বৰ অজলা অ'। সেই সাধুজনে ক'লে আৰু তই মানি ললি। তই কেনেকে জানিলি যে সাধুজনে সঁচায়ে কৈছে নে মিছায়ে কৈছে? আৰে তই ঠিকেই কৈছ। তেনেহ'লে কেনেকৈ জানিম এই ঘটটোৰ সত্যতা? এটা কাম কৰ, এই ঘটটো মোৰ ঘৰত থৈ যা। কাৰণ তই এই ঘটটো তোৰ ঘৰলৈ যেতিয়া লৈ যাবি, যদি সেই সাধুজনৰ কথাটো সঁচা নহয়, তেনেহ'লে তোৰ পত্নীয়ে তোক হাঁহিব। কালিলৈ পুৱা যদি মুদ্ৰা ওলায়, মানে যদি মই মুদ্ৰা পাওঁ, তেনেহ'লে তই ঘটটো লৈ যাবি। সেইটোৱে ঠিক হ'ব। মই তাকেই কৰিম। ঠিক আছে, তই আজি ৰাতিটোৰ কাৰণে ঘটটো ৰাখি ল। এতিয়া মই যাওঁ। এই বুলি কৈ মতিৰাম ৰঘুৰ ঘৰৰ পৰা গুচি গ'ল। ৰঘুৱে সেই ঘটটো ভালদৰে চকু ফুৰাই চালে
আৰু ভাবিলে, ঘৰটো দেখোন দেখাত সাধাৰণ যেনেই লাগিছে। কালিলৈ পুৱাহে গম পোৱা যাব যে ঘৰটো সঁচাকৈয়ে যাদুকৰী হয় নে নহয়। পিছদিনা পুৱা ৰঘু টোপনিৰ পৰা উঠিল আৰু পোনেই বিচনাৰ কাষতে থোৱা ঘটটোত হাত দিলে আৰু সঁচাকৈয়ে সি তাত 5টা সোণৰ মুদ্ৰা পালে। ৰঘু মনে মনে বৰ আনন্দিত হ'ল। সি আনন্দত আত্মহাৰা হৈ উঠিল আৰু সেই সময়তে তাৰ ঘৰৰ দুৱাৰত কোনোবাই টুকুৰিয়ালে। ৰঘু, ঐ ৰঘু, এতিয়ালৈকে উঠাই নাই নেকি? উঠ। ৰঘুৱে হাতত থকা সোণৰ মুদ্ৰাকেইটা লুকুৱাই থলে আৰু দুখী হোৱাৰ ভাও জুৰি বাহিৰলৈ ওলাই আহিল। কি হ'ল? তোক সেই সাধুজনে মূৰ্খ সাজিলে মোৰ বন্ধু। কি সঁচাইনে? সেই ঘৰটোৰ পৰা একোৱেই নোলালে। লাগিলে তই নিজে চাই ল। হয় নেকি? এয়া ঠিক কাম নকৰিলে মোৰ লগত সাধু বাবাই। মই তেওঁৰ ইমান সেৱা কৰিলো আৰু তেওঁ মোক মূৰ্খহে সজালে। মই এতিয়াই গৈ তেওঁক সোধোগৈ, তেওঁ মোৰ লগত কিয় এনেকুৱা কৰিলে। আৰে নাই 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 নাই, এনেকুৱা নকৰিবি। সাধুৱে তোৰ ৰং চাবলৈ বিচাৰিছিল আৰু সেইবাবে তোক মূৰ্খ সজালে। নহলে তই নিজেই ভাবচোন, এটা সাধাৰণ পানীৰ ঘটৰ পৰা সোণৰ মোহৰ কেনেকৈ ওলাব পাৰে। তাৰ পাছত মতিৰামে উদাস মনেৰে গৰু ছাগলীবোৰ চৰাবলৈ লৈ গ'ল। সেইদিনা তেওঁ বাঁহীও নবজালে। আজি তেওঁ লাহে লাহে উদাস মনেৰে সাধুজনৰ সেৱা কৰিলে। সাধুজনে মতিৰামক সুধিলে, কি হ'ল মতিৰাম? আজি তুমি বৰ উদাস হৈ আছা। একো নাই। একো নাই মানে কি মতিৰাম? আজি তুমি তোমাৰ বাঁহীও বজোৱা নাই। আপুনি মোৰ ৰং চাবলৈকে মোক সেই ঘৰটো দিছিলে ন? গোটেই গাঁৱৰ মানুহে মোক হাঁহিছে। মই ভাবিছিলো যে আপুনি এজন সাধু পুৰুষ। আপুনি এনেকুৱা নকৰে। অন্ততঃ আপোনাৰ পৰা এনেকুৱা আশা কৰা নাছিলো। এয়া কি কৈছা মতিৰাম? মই এজন সাধু পুৰুষ। মই কেতিয়াও মিছা নকওঁ। সেই ঘৰটোৰ পৰা মুদ্ৰা নোলাল নেকি? আৰুনো কি? সাধাৰণ ঘট এটাৰ পৰা কোনেনো সোণৰ মুদ্ৰা উলিয়াব পাৰে? ময়ো মূৰ্খ আছিলো। আপুনিতো সাধুহে, যাদুঘৰটো নহয় আপোনাৰ কথা মানি ল'বলৈ। বাৰু ঠিক আছে, তোৰ ক'ত আছে? লৈ আহা। সেই ঘটটোতো মোৰ বন্ধু ৰঘুৰ ঘৰত পৰি আছে। সি এজন খেতিয়ক আৰু এই সময়ত তাক ঘৰত পোৱা নাযাব। মই কালিলৈ সেই ঘটটো আপোনাৰ ওচৰলৈ লৈ আহিলে হ'বনে? হয় নেকি? কথাটো সেইটোহে। এটা কাম কৰা, এতিয়া মই তোমাক এডাল যাদুৰ লাঠি দিম। তুমি সেইডাল লৈ ৰঘুৰ ওচৰলৈ যোৱা আৰু তুমি গৈ ক'বা, ৰঘু, যিটো সঁচা সেইটো কৈ দিয়া, অন্যথা এই লাঠিডালে তোমাক খুব পিটিব। কি ক'ব বিচাৰিছে আপুনি? তাৰমানে তোমাৰ ঘৰটো ৰঘুৱে চুৰ কৰিছে। সি তোমাক মিছা কৈছে। তুমি এই লাঠিডাল লৈ যোৱা। যেতিয়াই ক'বা লাঠি আৰম্ভ হৈ যা, এই লাঠিডালে নিজে নিজে ৰঘুক তেতিয়ালৈকে পিটিব যেতিয়ালৈকে সি সঁচা কথা নক'ব। মতিৰামে দুহাতেৰে সাধুজনক প্ৰণাম কৰিলে। প্ৰণাম, প্ৰণাম সাধুবৰ। প্ৰণাম। আৰু লাঠিডাল লৈ আবেলি ৰঘুৰ ঘৰলৈ গ'ল। ৰঘু, চাওঁ এইফালে ওলাই আছোন। আৰে মতিৰাম, কি আনিছ আজি? এই লাঠিডাল? ৰঘু, তই মোক মিছা কৈছিলি ন? নাই 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 নাই, তই মোক মিছা কথা কৈছিলি। এতিয়া সঁচা কথা কৈ দে, নহলে আজি তোৰ ৰক্ষা নাই। কি মিছা কলো? তই মোক বিশ্বাস নকৰ নেকি? আৰে মইতো তোৰ বন্ধু হয়। আচ্ছা, এনেকৈ সঁচা নকবি তই। লাঠি আৰম্ভ হৈ যা। সেয়া শুনিয়েই লাঠিডালে ৰঘুক পিটিবলৈ আৰম্ভ কৰিলে। ৰঘুৱে ইফালে সিফালে দৌৰিবলৈ ধৰিলে, কিন্তু লাঠিডাল নৰল। কিছু সময় পাছত ৰঘুৱে মতিৰামক চিঞৰি চিঞৰি ক'লে, আৰে অনুগ্ৰহ কৰি এই লাঠিডালক ৰখিবলৈ ক। যেতিয়ালৈকে তই সঁচা কথা নক তেতিয়ালৈকে এইডাল নৰব। ঠিক আছে, মই মিছা কৈছিলো। সেই ঘৰটোৰ পৰা পোৱা মুদ্ৰা ওলাইছিল। মই সেয়া লুকুৱাই থৈছিলো। তই তোৰ ঘৰত আৰু এই লাঠিডাল লৈ যা। ঠিক আছে। সেয়া শুনি লাঠিডাল ৰৈ গ'ল আৰু অন্তৰ্ধান হৈ গ'ল। ৰঘুৱে সেই ঘৰটো মতিৰামক উভতাই দিলে আৰু লাজত তেওঁ তলমূৰ কৰি ৰ'ল। গতিকে আমি বেছি লোভ কৰিব নালাগে আৰু আমি ভাবি চিন্তিহে কাৰোবাৰ লগত মিত্ৰতা কৰিব লাগে।